গাইজ ফাইনেলি ভাৰতত আহি গ'ল নতুনকৈ তিনিখন আইন, যি তিনিখন আইনে ভাৰতৰ IPC, CRPC আৰু এমেণ্ডমেণ্ট এক্ট অন্ত পেলাইছে বুলি ক'ব পাৰি। বা সেই তিনিখন IPC, CRPC আৰু এমেণ্ডমেণ্ট এক্টৰ পৰিৱৰ্তে এতিয়া ভাৰতত আহি গ'ল নতুনকৈ তিনিখন আইন। সেই তিনিখনৰ মাজতে যেটা হৈছে BNS, আৰু এটা হৈছে BNSS, আৰু এটা হৈছে BSA। BNS ভাৰতীয় ন্যায় সংহিতা আৰু BNSS যিটো সেইটো হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, আৰু BSA যিটো আছে সেইটো ভাৰতীয় শিক্ষা অধিনিয়ম। এতিয়া ভাৰতত যি তিনিখন আছিল IPC, CRPC আৰু এমেণ্ডমেণ্ট এক্ট যি তিনিখন আছিলে সেই তিনিখনৰ পৰিৱৰ্তে এতিয়া এই তিনিখন কাম কৰিব। যেনেকা এতিয়া IPCৰ পৰিৱৰ্তে যিটো IPC আছিলে ভাৰতৰ ইণ্ডিয়ান পেনেল কোড, এইটোৰ পৰিৱৰ্তে এতিয়া কাম কৰিব BNSA। IPC যিটো আছিলে সেইটোৰ পৰিৱৰ্তে এতিয়া কাম কৰিব BNS, সেইটো হৈছে ভাৰতীয় ন্যায় সংহিতা। আৰু CRPC যি আছিলে CRPCৰ পৰিৱৰ্তে এতিয়া কাম কৰিব BNSS, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা। আৰু এমেণ্ডমেণ্ট এক্ট যিখিনি আছিলে এমেণ্ডমেণ্ট এক্ট যিকেইখন আছিলে তাৰ পৰিৱৰ্তে এতিয়া কাম কৰিব আপোনাৰ BSA, ভাৰতীয় শিক্ষা অধিনিয়ম। এতিয়া IPCৰ যিবিলাক নিয়ম নীতি আছিল যিখিনি আছিল সেইখিনিৰ পৰিৱৰ্তে এটা কাম কৰিব BNSA, আৰু CRPC যিখিনি আছিলে CRPCৰ পৰিৱৰ্তে কাম কৰিব BNSSA, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা। আৰু এমেণ্ডমেণ্ট এক্ট যিখিনি আছিলে এমেণ্ডমেণ্ট এক্টৰ পৰিৱৰ্তে কাম কৰিব BSA, ভাৰতীয় শিক্ষা অধিনিয়মে। গতিকে এতিয়া ভাৰতত এই তিনিখনৰ পৰিৱৰ্তে কাম কৰিব আপোনাৰ এই তিনিখনে যিমান নিয়ম নীতি আছিল, ৰুল ৰেগুলেশ্যন আছিল, এই গোটেইখিনি হিচাপতে এই তিনিটাই কাম কৰিব। তো এনেকুৱা ইনফৰমেশ্যনমূলক ভিডিঅ' পাবলৈ আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব, যাতে এই তিনিখনৰ পৰিৱৰ্তে যে এই তিনিখন আহিছে আইন, এই তিনিখন সকলোৱে গম পায়, সকলোৱে জানি পায়। আৰু ইয়াৰ পিছত ভালকৈ ভিডিঅ' বনাই ইয়াৰ যিমান নিয়ম নীতি আছে, ৰুল ৰেগুলেশ্যন আছে, তাৰপিছত আপোনাৰ যিমান ছেকশ্যন আছে, এটাকৈ ভিডিঅ' মই দি থাকিম। ভাৰতত IPC, CRPC আৰু এমেণ্ডমেণ্ট এক্টৰ পৰিৱৰ্তে যে নতুনকৈ তিনিখন আইন আহিছে, সেই তিনিখনৰ বিষয়ে যাতে সকলোৱে গম পায় বা সকলোৱে জানিব পাৰে, সেইকাৰণে সেইটো হিচাপতে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। এনেকুৱা ইনফৰমেশ্যনমূলক ভিডিঅ' পাবলৈ পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে অসমৰ সকলোৱে আমাৰ এই তিনিখন আইনৰ বিষয়ে গম পায়, যি তিনিখন আইন নতুনকৈ আহিছে ভাৰতত। ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ইনফৰমেশ্যনটো গম পায়। ভাৰতত যে নতুনকৈ তিনিখন আইন আহিছে, সেই তিনিখন আইন যাতে সকলোৱে গম পায়, ভিডিঅ'টো সেই হিচাপতে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ।